নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আগন্তুক আমাৰ লিখিত পৰীক্ষাবিলাকৰ কাৰণে জিকে সেশন এটা আগবঢ়াই থকা হৈছে আৰু আজি এইটো 23 নম্বৰ খণ্ড। তো ইয়াৰ আগৰ সেশনবিলাক আপোনালোকে প্লেলিষ্টলৈকে গৈ এফালৰ পৰা চাব পাৰে। লগতে ইয়াৰ PDF ফাইলটো আমাৰ অফিচিয়েল ৱেবছাইটত পাব। ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ। তো আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো লাষ্ট টাইম আমি 590 নম্বৰ প্ৰশ্নটো আলোচনা কৰিছিলোঁ। তো ইয়াৰ পিছতে 591 আৰু আজিৰ সেশনৰ 1 নম্বৰ হ'ব হু ডিস্কভাৰ্ড সি ৰাউট টু ইণ্ডিয়া ফ্ৰম ইউৰোপ। ইউৰোপৰ পৰা সমুদ্ৰ পথটো কোনে আৱিষ্কাৰ কৰিছিলে? তো সেইটো কৰিছিলে ভাস্কো দা গামাই। যথেষ্ট ইম্পৰ্টেণ্ট এইটো। 2 নম্বৰটো কেপিটেল অফ ছিকিম। ছিকিমৰ কেপিটেল কি? গেংটক। ইয়াৰ পিছতে 3 নম্বৰ হু এডমিনিষ্ট্ৰেটছ দ্য অথ অফ অফিচ টু প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ যিটো শপতনামা সেইটো কোনে এডমিনিষ্ট্ৰেট কৰে? তো সেইটো হৈছে চিফ জাষ্টিচ অফ ইণ্ডিয়া। আমাৰ ভাৰতবৰ্ষৰ যিগৰাকী মুখ্য ন্যায়াধীশ আছে তেওঁ এই হেৰিটো এডমিনিষ্ট্ৰেট কৰে। তাৰপাছতে আছে 4 নম্বৰটো নিউক্লিয়াৰ এক্সপ্ল'জন ছাইট ইজ লোকেটেড ইন। চাওক ইয়াতে 4খন ঠাইৰ নাম দিয়া আছে, যোধপুৰ, মুম্বাই, দিল্লী আৰু পোখৰাণ। তো ইয়াৰে কোনখন ঠাই নিউক্লিয়াৰ এক্সপ্ল'জনৰ ঠাই হয়? তো সেইখন হৈছে পোখৰাণ। ইয়াতে নিউক্লিয়াৰ পৰীক্ষা কৰা হয়। তো ইয়াৰ পিছতে আছে দ্য ষ্টেট লাৰ্জেষ্ট ইন টাৰ্মছ অফ জিঅ'গ্ৰাফিকেল এৰিয়া ইজ। জিঅ'গ্ৰাফিকেল এৰিয়া অৰ্থাৎ মাটিকালিৰ দিশৰ পৰা চাবলৈ গ'লে কোনখন ৰাজ্য আটাইতকৈ ডাঙৰ? 4খন ৰাজ্যৰ নাম দিয়া আছে, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, কৰ্ণাটক আৰু ৰাজস্থান। ৰাজস্থান আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাজ্য মাটিকালিৰ ফালৰ পৰা। তো ইয়াৰ পিছতে 6 নম্বৰটো দ্য টাইপছ অফ ফৰেষ্ট হুইচ আৰ ফাউণ্ড হুৱেৰ দ্য এনুৱেল ৰেইনফল ইজ মোৰ দেন 200 চেণ্টিমিটাৰ। চাওক বাৰ্ষিকী যদি বৰষুণৰ গড় পৰিমাণটো 200 চেণ্টিমিটাৰ ওপৰত হয় তেনেহ'লে তাত কি ধৰণৰ ফৰেষ্ট পোৱা যায়? তো ট্ৰপিকেল ফৰেষ্ট তাতে পোৱা যায়। তাৰপাছত আছে ডায়মণ্ড ইজ মেড আপ অফ এটমছ অফ হুইচ এলিমেণ্ট। চাওক ডায়মণ্ড অৰ্থাৎ হীৰা কিহৰ কোনটো এলিমেণ্টৰ জৰিয়তে নিৰ্মিত? তো কাৰ্বনৰ জৰিয়তে, কাৰ্বন বা চি। ইয়াৰ পিছতে আছে যিটো চি বুলি ক'লোঁ মই, এইটো অপশ্যন চি নহয়, কাৰ্বনৰ যিটো পাৰমাণৱিক চিহ্ন সেইটোহে চি। তো ইয়াৰ পিছতে আছে 598 যিটো 8 নম্বৰ হ'ব দ্য নেম অফ তাবলা মাষ্টাৰ ফ্ৰম ইণ্ডিয়া। আমাৰ ভাৰতবৰ্ষৰ এগৰাকী তাবলা মাষ্টাৰৰ নাম উস্তাদ জাকিৰ হুছেইন। তাৰপাছত আছে এইটো 9 নম্বৰটো হু ইজ দ্য কাৰেণ্ট হায়েষ্ট ৰেংকড টেনিছ প্লেয়াৰ। হায়েষ্ট ৰেংকত আছিলে যেতিয়া এণ্ডি মুৰে। গাৰবা ডেন্স এছ'চিয়েটেড উইথ। চ' এইটো আমি অলৰেডি পাইছোঁ অলপ আগতে, প্ৰশ্নটো অকণমান বেলেগ ধৰণে পাইছিলোঁ। গাৰবা ডেন্সটো কোনখন ৰাজ্যৰ লগত জড়িত হৈ আছে? গুজৰাটৰ লগত। ইয়াৰ পিছতে দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ কেম টু এন ইন অন। দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া শেষ হৈছিলে? 9/8/1945 চনত শেষ হৈছিলে। তাৰপাছত আছে ইউনিভেক 1108 ইজ ডেছ জেনেৰেশ্যন কম্পিউটাৰ। তো এইটো কেই নম্বৰ জেনেৰেশ্যনৰ কম্পিউটাৰ? ইউনিভেক 1108টো। তো সেইটো 2nd জেনেৰেশ্যনৰ কম্পিউটাৰ হয়। তাৰপাছতে ডেছ ইজ নউন এজ দ্য গল্ডেন এজ অফ এনচিয়েণ্ট ইণ্ডিয়া। প্ৰাচীন ভাৰতৰ গল্ডেন এজ, সোণালী যুগ বুলি কোনটো যুগক কেতিয়া কোৱা হৈছে? গুপ্তসকলে শাসন কৰা সময়ছোৱাক সোণালী যুগ বুলি কোৱা হৈছিলে। তো ইয়াৰ পিছতে আছে ইণ্ডিয়ান মুছলিম লীগ ৱাজ ফাউণ্ডেড ইন। আমাৰ ভাৰতবৰ্ষত এইটো যিটো মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিলে? 1920 চনত। তাৰপাছত আছে NCC ষ্টেণ্ডছ ফৰ। NCCৰ ফুল ফৰ্মটো কি? নেশ্যনেল কেডেট কৰ্পছ। তাৰপাছতে আছে 16 নম্বৰ হ'ব এই ছেশ্যনটোৰ দ্য ফাৰ্ষ্ট 5-year প্লেন ষ্টাৰ্টেড ইন দ্য পিৰিয়ড অফ। প্ৰথম যি পঞ্চবাৰ্ষিকী পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিলে? 1951 চনত আৰম্ভ হৈছিলে আমাৰ ভাৰতবৰ্ষত। তাৰপাছতে ডেছ ইজ পাৰ্মানেণ্ট বডি এণ্ড কেন নট বি ডিজলভ। ৰাজ্যসভা পাৰ্মানেণ্ট বডি আৰু ইয়াক ডিজলভ কৰিব নোৱাৰে, কাৰণ ৰাজ্যসভাৰ মেম্বাৰবিলাকে 3/1 মেম্বাৰে প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে অৱসৰ লয় আৰু সেই 3/1 মেম্বাৰক 2 বছৰৰ মূৰে মূৰে নতুনকৈ নিযুক্তি দিয়া হয় বা ইলেক্ট কৰা হয়। তো ইয়াৰ পিছতে আছে 18 নম্বৰ ডেছ চিটি ইজ ফেমাছ ফৰ ফাৰ্টিলাইজাৰ্ছ। ফাৰ্টিলাইজাৰৰ কাৰণে কোনখন চহৰ বিখ্যাত? চিন্দুৰী নামৰ চহৰখন বিখ্যাত। ইয়াৰ পিছতে আছে কানহা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড এট। কানহা নেশ্যনেল পাৰ্ক এইখন ক'ত আছে? মধ্যপ্ৰদেশত আছে। 20 নম্বৰটো হ'ব হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৰকেট লঞ্চিং ষ্টেচন। তো ইয়াতে 4খন ঠাইৰ নাম দিয়া আছে, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, কেৰেলা। নান অফ দ্য এবভ দিয়া আছে। কেৰেলাৰ পৰা কেৰেলাত কি আছে? এই ৰকেট লঞ্চিং ষ্টেচন অৱস্থিত। হু ইজ দ্য অৰ্ডাৰ অফ ইণ্ডিয়া ডিভাইডেড। ইণ্ডিয়া ডিভাইডেড নামৰ কিতাপখনৰ লিখক কোন? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ।
তাৰপাছত আছে জৱাহৰলাল গোল্ড কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্টছ জৱাহৰলাল গোল্ড কাপটো কোনটো খেলৰ লগত জড়িত হৈ আছে ভলীবলৰ লগত জড়িত কেপিটেল অফ ফিনলেণ্ড ইজ ফিনলেণ্ডৰ কেপিটেল কি হেলচিংকি নামৰ ঠাইখন হুইচ ৰিভাৰ ইজ কল্ড এজ চাইনাছ চৰৌ চাইনাৰ দুখৰ কাৰক বুলি কোনটোক কোৱা হৈছিলে পূৰ্বতে হোৱাং হো নদীক বা হোৱাং হো ৰিভাৰ অজন ডে চেলিব্ৰেটেড অন ডেছ অজন দিৱস কোনদিনা পালন কৰা হয় 16 ছেপ্টেম্বৰত এই অজন দিৱস পালন কৰা হয় হুইচ ওৱান অফ দ্য ফলোয়িং ইজ পাৰ্ট অফ দ্য CPUৰ এটা অংশ তো সেইটো হৈছে কণ্ট্ৰল ইউনিট তো CPUৰ ফুল ফৰ্মটো আহে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট আৰু ইয়াৰ পিছতে হোৱাট ইজ দ্য মেজাৰিং ইউনিট অফ মেমৰিৰ মেজাৰিং ইউনিটটো কি ৱাটছ ৱৰ্ডছ বিটছ নান অফ দ্য এবভ বিটছটো মেমৰিৰ জোখাৰ এটা একক হয় তাৰপাছতে আছে 28 নম্বৰ হ'ব এইটো আমাৰ সেশনৰ হুইচ ওৱান অফ দ্য সাইজ ইজ ইকুৱেল টু 1 MB 1 MB ইকুৱেল হয় কোনটো 2 to the power 10 KB বা যদি ইদৰে থাকে 1024 KB 1 MB ইকুৱেল 2 to the power 10 কৰিলেও 1024 ওলাব তো এইটো আপোনালোকে চাই ল'ব ইমেইল ইনভেন্টেড বাই যথেষ্ট ইম্পৰ্টেণ্ট শিৱ আয়াদুৰাই নামৰ ব্যক্তিগৰাকীয়ে ইমেইল ইনভেন্ট কৰিছিলে আৰু আজিৰ সেশনৰ লাষ্ট প্ৰশ্নটো হ'ব ইন্দিৰা গান্ধী পিছ এৱাৰ্ড 2015 কোনে লাভ কৰিছিলে তো এইটো লাভ কৰিছিলে অপশ্যন নম্বৰ বি যিটো আছে UNHCR ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যনছ হাই কমিশ্যনাৰ ফৰ ৰিফিউজি তো যিখিনি বন্ধু বান্ধৱী ইয়াৰ PDF ফাইল বিচাৰি ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব আৰু ইয়াৰ আগৰ সেশনবিলাক চাব বিচাৰিলে প্লেলিষ্ট চেক কৰিব সকলোবিলাক পাই যাব লগতে মেথছ আৰু অন্যান্য সেশনো লাভ কৰিব আমাৰ এই চেনেলটোত তো ভিডিঅ'টো লাইক শ্বেয়াৰ নিশ্চয় কৰিব ধন্যবাদ